ডিব্ৰুগড় চেণ্ট্ৰেল জেলৰ পৰা আমাৰ ইয়াত আহিছিল। তেখেতৰ এজনৰ নাম হৈছে কুলৱন্ত সিং আৰু এজনৰ নাম গুৰমিত সিং। আমি শুনা মতে যে তেখেতৰ কুলৱন্ত সিং বোলাজনৰ কুলৱন্ত সিং যিজন পেচেণ্ট, তেখেতৰ আগৰ পৰা চিজাৰ ডিজৰ্ডাৰ আছে, যিটোক আমি ইপিলেপচি বুলি কওঁ। কিন্তু সেইটো কাৰণে তেওঁ বহুত দিনৰ পৰা তেখেতৰ মেডিচিন খাই আছে। হয়তো তেওঁলোকে হয়তো কিবা এবষ্টেইন কৰিছে, হয়তো মেডিচিন ৰেগুলাৰলি খোৱা নাই, বা মেডিচিনটো ইনএডুকেট হ'ব পাৰে তেওঁৰ কাৰণে। গতিকে তেখেতৰ কাৰণে অকণমান চিজাৰ ডিজৰ্ডাৰ তেওঁ আৰম্ভ হ'ল বুলি তেওঁলোকে জেল কৰ্তৃপক্ষই আমাক জনালে। তেতিয়া তেওঁলোকে ক'লে যে আপোনালোকৰ তালৈ পঠাই দিছোঁ। তেতিয়া আমি লগে লগে পেচেণ্টজন আমাৰ মেডিচিন ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ, ৰেজিষ্ট্ৰাৰ আৰু নিউৰলজি ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ আৰু তেওঁলোকৰ এছিষ্টেণ্ট প্ৰফেচাৰ সকলোৱে তেখেতক চালে, ইভেন চাৰ্জাৰী ডিপাৰ্টমেণ্টো চালে। চাই পেলাই দেখা পালে যে পেচেণ্টজন এনেই নৰ্মেল অৱস্থাতে আছে। আমি ভাইটেলছখিনি তেওঁ নৰ্মেলে পালোঁ। ভাইটেলছ বুলি ক'লে কি বুজা যায় যে ব্লাড প্ৰেছাৰ, পালছ, কাৰ্ডিয়াক কণ্ডিশ্যন, উশাহ নিশাহ, এই সকলোবিলাক তেখেতৰ ঠিকেই পাইছোঁ। কিন্তু তেখেতে ক'লে যে এই ডিজিজটো তেওঁ ভুগি আছে আৰু তাৰ কাৰণে তেওঁ অকণমান অক্ষম হৈছে। গতিকে লগে লগে আমাৰ ট্ৰিটমেণ্ট আৰম্ভ কৰা হ'ল কালি ৰাতিয়ে। কি তেখেতে আজি ৰাতিপুৱা মই চাওঁতে দেখা পালোঁ, তেওঁৰ লগত কথা চথা পাতিলোঁ যে তেখেতে কৈছে যে মই বহুতখিনি ভাল পাইছোঁ। কালি যিটো আমাৰ উইকনেছ আছিলে বা যিখিনি মোৰ গণ্ডগোলখিনি পাইছিলোঁ মই, সেইখিনি এতিয়া বৰ্তমান নাই। খালি মোৰ অকণমান বমি নিচিনা এটা টেণ্ডেঞ্চি হয় কেতিয়াবা। সেই বিষয়ে মই ডক্টৰৰ লগত পাতিলোঁ, তেওঁলোকে অলৰেডি মেডিচিন দিছে। কিন্তু কালিতকৈ তেওঁ আজি বহুত ভাল বুলি পাইছে। আৰু বাকীখিনি যিখিনি আমি ভাইটেল সেইখিনিতো নৰ্মেলে আছে। বাকী যিজন তেওঁৰ লগত আহিছে গুৰমিত সিং, তেখেতৰ তেনেকুৱা প্ৰব্লেম নাছিলে। তেওঁ খালি কৈছিলে যে মোৰ উইকনেছ আছে আৰু মই এখেতৰ লগত আহিছোঁ। তেখেতকো আমি ভৰাই থ'লোঁ, ভৰ্তি কৰি পেলাই তেখেতক ঔষধ ল'বলৈ কৈছোঁ। আৰু তেখেতে দেখিছোঁ এনেই খোজ কাঢ়ি আছে আৰু তেখেতে ORS খাই থকা মই দেখিলোঁ। গতিকে সেইজন হৈছে গুৰমিত সিং। আৰু কুলৱন্ত সিং ইতিমধ্যে মোৰ লগত কথা পাতিলে আৰু সেইখিনি তেওঁ ইম্প্ৰুভ হৈছোঁ বুলি কৈছে। খোৱা বোৱা ক্ষেত্ৰত আমি শুনা মতে, জেল কৰ্তৃপক্ষই কোৱা মতে তেওঁলোকে অন্নখনত আছে আৰু তেখেতসকলে ORS লৈ আছে। আৰু এনেই তেখেতে কথা বতৰা চব ঠিকেই আছে, কিন্তু তেখেতসকলে উইকনেছ হৈছে নোখোৱাৰ কাৰণে বোধ হয়। কিন্তু আমি তেখেতসকলক বুজাইছোঁ যে আপোনালোকে খাব লাগিব, যিহেতু অসুখ এটা হ'লেতো খাব লাগিব বা ড্ৰিপ ল'ব লাগিব। কিন্তু তেওঁ ড্ৰিপ লোৱা মই দেখিলোঁ আজি।